নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, কোনোবা আপোনাৰ আপোন মানুহ বা বন্ধুবৰ্গ, আপোনাৰ ঘৰৰ সদস্যসকলে, ওচৰ চুবুৰীয়াই যদি আপোনাক মিছা কথা কয়, তেন্তে আপুনি কেৱল 1 মিনিটৰ ভিতৰতে যিয়ে মিছা কথা কয় সেই মানুহজনক আপুনি মিছা বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ'ব পাৰিব। মিছা ধৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয়, মিছা কথা কৈ আপোনাৰ ওচৰত কোনো সাৰি যাব নোৱাৰিব। মিছা কথা কোৱা মানুহক আপুনি কেৱল 1 মিনিটতে ধৰা পেলাব পাৰিব। সেইবাবেই আপুনিও যদি মিছা কথা কোৱা মানুহক আপুনি ধৰা পেলাব বিচাৰে আৰু সকলোৰে পৰা যদি আপুনি সঁচা কথা উলিয়াব বিচাৰে, তেন্তে আপুনি আজিৰ ভিডিঅ'টো শেষলৈকে চাওক। যদি আজিৰ ভিডিঅ'টো আপুনি আধৰুৱা কৰি দিয়ে, তেন্তে আপুনি এটা নজনা কথা নজনাকৈ আপুনি থাকি যাব আৰু আপোনাক সকলোৱে মিছা কথা কৈয়ে যাব। আপুনি সঁচা বুলি সেইখিনিকে ভাবি থাকিব, সঁচা বুলি আপুনি সকলো কাম কৰি তুলিব। সেইবাবেই আপুনি মিছা কথা কোৱা মানুহক ধৰা পেলাবলৈ আপুনি ভিডিঅ'টো চাওক। আপুনি কেনেকৈ ধৰা পেলাব পাৰিব কোনোবাই মিছা কথা ক'লে আপুনি জানি ল'ব পাৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আপোনালোকে এটা জ্ঞানবৰ্ধক কথা জানিব পাৰিব প্ৰতিদিনে। সেইবাবেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে এই চেনেলটোৰ ভিডিঅ'সমূহ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি ল'ব বুলি আশা কৰিলো। প্ৰিয় বন্ধু বান্ধৱীসকল, এখন নগৰত ভোলাশেঠ নামৰ এজন ব্যৱসায়ী আছিল। এটা সময়ত তেখেত নগৰৰ আটাইতকৈ ধনী ব্যক্তিৰ মাজত এজন আছিল যদিও বৰ্তমান কেৱল নামটোহে শেঠ হৈ থাকিল। তেওঁ ব্যৱসায় বন্ধ হোৱাৰ পথত ধাৰে হেঁচা মাৰি ধৰিছিল আৰু একেবাৰে দুখীয়া হৈ পৰিছিল। এই সকলোবিলাক নিজৰ স্বভাৱৰ বাবেই হ'ল। আচলতে তেওঁ খুব শান্ত নম্ৰ স্বভাৱৰ। গতিকে সকলোৱে তেওঁ এই সৰলতাৰ সুযোগ লৈ তেওঁক মূৰ্খ সজাইছিল। তেওঁ কিছুমান চৰ্ত বন্ধ আৰু সম্বন্ধীয় আৰু অন্যান্য ব্যৱসায়ে নানা ধৰণৰ কথাৰে ফুচুলাই এনেকুৱা কিছুমান ব্যৱসায় কৰালে যাৰ ফলত কেৱল লোকচানেই আছিল। সেই লোকচান হোৱা ব্যৱসায়সমূহ কৰি তেওঁ এনে অৱস্থা ভুগিবলগীয়া হ'ল। তেওঁ সৰলতাৰ সুযোগ লৈ বন্ধুবৰ্গ ব্যৱসায়ে নানা ধৰণৰ কথাৰে ফুচুলাই এনেকুৱা ব্যৱসায় কৰালে যিবোৰ ব্যৱসায়ত তেওঁ কেৱল লোকচানহে পাইছিল, লোকচানহে হৈছিল। কিন্তু তেওঁৰ লগত হোৱা এই ষড়যন্ত্ৰৰ কথা তেওঁ অনুমানেই কৰিব পৰা নাছিল। কিন্তু যেতিয়া তেওঁ আৰ্থিকভাৱে একেবাৰে কোঙা হৈ পৰিছিল, তেতিয়াহে তেওঁ উপলব্ধি কৰিলে যে তেওঁ আপোন বুলি ভবা মানুহসকলেই তেওঁক কিমান বিশ্বাসঘাতকতা কৰিলে। তাৰ পিছত তেওঁ দিনটো কেৱল এই ঘটনাবোৰৰ কথা ভাবি বহি থাকিলে আৰু নিজকে দোষী সজালে। পত্নীৰ সৈতে তেওঁ সম্বন্ধটো প্ৰভাৱ পৰিবলৈ ধৰিলে। পত্নীৰ চকুলৈ চাবলৈ তেওঁ সাহস নোহোৱা হ'লে। সিফালে প্ৰতিদিনে তেওঁলোকৰ চোতালত তেওঁ ধাৰলৈ লোৱা টকা বিচাৰি অহা মানুহৰ ভিৰ। এই সকলোবিলাকৰ পৰা অস্থিৰ হৈ পৰি এদিন তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত ল'লে। আত্মহত্যা কৰিবলৈ এখন পাহাৰৰ দিশে তেওঁ যাত্ৰা কৰিলে আৰু তেওঁ এখন আশ্ৰম দেখা পালে। খুব শান্ত আৰু নিৰিবিলি পৰিৱেশত এখন মহাত্মা আশ্ৰম, আৰু তাতেই মহাত্মাই তেওঁ চাৰিওফালে বহি থকা শিষ্যসকলক তেওঁলোকৰ সমস্যা সমাধান দি আছিল। তাকে দেখি ভোলেশেঠ নামৰ মানুহজনে কৌতূহল জাগিছিল মনত। আৰু তাৰ পাছত তেওঁ আশ্ৰমৰ পৰা ওলাই অহা এজন ব্যক্তিক তেওঁ মহাত্মাৰ বিষয়ে সুধিলে আৰু ব্যক্তিজনে ক'লে, এই মহাত্মাজন তেখেতৰ বুদ্ধিমত্তাৰ বাবে এই অঞ্চলত যথেষ্ট প্ৰসিদ্ধ।
তেখেতে মানুহৰ মন অতি সহজতে পঢ়ি পেলাব পাৰে আৰু যিকোনো সমস্যাৰ সমাধান দিব পাৰে, কিয়নো তেখেতে মানৱ স্বভাৱৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল। তেখেতে যিকোনো ব্যক্তিক তেখেতৰ কথা মানিবলৈ অতি সহজতে বাধ্য কৰাব পাৰে। সেয়েহে মহাত্মাক চতুৰ সন্ত বুলি কোৱা হয়। যদি তোমাৰো জীৱনত কিবা সমস্যা হৈছে তেন্তে তুমিও সহায় ল'ব পাৰা। তাৰ পিছত ভোলেকেশ নামৰ মানুহজনে আশ্ৰমখনৰ ভিতৰলৈ সোমাই গ'ল আৰু বহু মানুহৰ ভিৰৰ শেষত তেওঁ মনে মনে বহি ৰ'ল শেষত আৰু সন্ধিয়ালৈ সকলো ব্যক্তি আশ্ৰমখনৰ পৰা গৈ হোৱাৰ পিছত ভোলাৰ পাল পৰিল আৰু ভোলাই ইফালে সিফালে চাই নিজৰ সকলো সমস্যাৰ কথা মহাত্মাজনৰ আগত বিৱৰি ক'লে। তাৰ পিছত মহাত্মাজনে মনোযোগেৰে কথাখিনি শুনি আৰু ক'লে যে মানুহ ইমানো বেছি সহজ সৰল হ'ব নালাগে। যিয়ে যি কয় তাকেই সঁচা বুলি ভাবিব নালাগে। যি কৰিবলৈ কয় তাকে কৰিব নালাগে। মানুহৰ মাজত অকণমান বিচাৰ বুদ্ধি আৰু চতুৰতা থাকিব লাগে। চতুৰতাৰ অৰ্থ এয়া নহয় যে আনক কিবা হানি কৰাটো চতুৰতা হ'ব লাগে। নিজেই আনৰ চতুৰতাৰ পৰা বাচি থাকিব পাৰে, নিজৰ লোকচান হোৱাৰ পৰা বাচে আৰু আন দুৰ্বল মানুহক সহায় কৰিব পাৰে। আজি তোমাক মই এনে কিছু উপায় শিকাম যাৰ দ্বাৰা তুমি আন মানুহৰ আৰু পৰিস্থিতি বশ কৰিব পাৰিবা। লগতে এয়াও জানিব পাৰিবা যে চতুৰ মানুহক কেনেকৈ তুমি চিনিব পাৰিবা। কিন্তু এই উপায়সমূহ কেৱল নিজৰ আৰু আনৰ ভালৰ বাবেই তুমি ব্যৱহাৰ কৰিবা। এই পৃথিৱীত এনে বহু মানুহ আছে যিয়ে নিজৰ জীৱন যাপনৰ ক্ষেত্ৰত সহজ সৰল মানুহক ব্যৱহাৰ কৰে। কিন্তু তুমি তেওঁলোকক কেনেকৈ চিনি পাবা? মন কৰিবা, কিছুমান মানুহে এটা কথা বহু বেছি বুজাবলৈ চেষ্টা কৰে। তোমাক বিশ্বাস পাবৰ বাবে তেওঁলোকে একেটা কথাকে বাৰে বাৰে কৈ থাকিব। তেওঁলোকে আচলতে নিজৰ মিছা কথাটো বাৰে বাৰে কৈ তোমাক মূৰ্খ সজাবলৈ চেষ্টা কৰি থাকিব। এনে মানুহে বহুত উদাহৰণ বা তথ্য দিয়ে যাতে তুমি তেওঁৰ কথাখিনি বিশ্বাস কৰি লোৱা। এইসকল লোকক পৰীক্ষা কৰি চোৱাৰ উপায় আছে। তুমি এওঁলোকৰ কাহিনীটো বা কথাখিনি আকৌ এবাৰ শুনিবা। তেতিয়াও তেওঁলোকে একেখিনি কথাই তোমাৰ আগত কৈছে নে নাই তাকেই প্ৰমাণ পাবা। তেতিয়াই তুমি ধৰিব পাৰিবা সঁচা নে মিছা কৈছে। আৰু আনক মিছা কয় বুলি জনা মানুহক কেতিয়াও বিশ্বাস নকৰিবা। কাৰণ যিয়ে আনক মিছা ক'ব পাৰে তেওঁ তোমাকো মিছা ক'ব পাৰিব। এনেকুৱা মানুহৰ পৰা সদায় সাৱধানে থাকিবা। যিয়ে কয় মোৰ এটা সময়ত বহুত টকা আছিল, এতিয়াহে মই দেউলীয়া হ'লো। হ'ব পাৰে তেওঁ মিছা কৈছে আৰু হ'ব পাৰে তেওঁ যে কোৱা কথাখিনি সঁচা। গতিকে এনে ব্যক্তিৰ লগত কেতিয়াও টকা পইচাৰ লেনদেন নকৰাই ভাল। আৰু এনে অসমৰ্থ ব্যক্তিৰ জীৱনৰ দায়িত্ব বজাই ৰখাও উচিত। আৰু যিজন মানুহে বাৰে বাৰে নিজৰ কথা দোহাৰি থাকে, কথাই প্ৰতি প্ৰতিশ্ৰুতি দিয়ে, শপত খায়, তেনে মানুহসকল মিছলীয়া হ'ব পাৰে। তুমি যদি ভাবা যে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিয়েই তুমি বিচৰাৰ মতে পৰিণাম পাব পাৰা, তেন্তে সেয়া ভুল। মানুহে আচলতে সেয়াহে বিচাৰে যি নিজেই তেওঁ পাব নোৱাৰে। গতিকে তোমাৰ কামটো কৰাবলৈ হ'লে তুমি সন্মুখৰ মানুহজনক এইটো বিশ্বাস দিব লাগিব যে তোমাৰ সন্মুখত থকা মানুহজনে যিটো নিজেই পাব নোৱাৰে সেইটো তুমি তেওঁক দিব পাৰিবা। ইয়াক আৰু প্ৰভাৱশালী কৰাৰ দুটা উপায়। আনক দেখুৱাবলৈ কেতিয়াবা খুব খং কৰিব, কেতিয়াবা শান্ত আৰু কেতিয়াবা বন্ধুসুলভ আৰু কেতিয়াবা আকৌ একেবাৰে উদাস হৈ দেখুৱাবা।
যাৰ লগত যি ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হয় তেওঁলোকৰ লগত তেনেকৈ ব্যৱহাৰ কৰিবা। সকলো সহানুভূতি পাব বিচাৰে নিজকে একেবাৰে বেচেৰাৰ দৰে দেখুৱাই তেওঁলোকৰ বাবে আপোনাৰ সমস্যাৰ মূল্য নাই। এনেকুৱা দেখুৱাব যেন তেওঁলোকৰ সমস্যাতকৈ ডাঙৰ সমস্যা এই সময়ত আৰু একোৱেই নাই। তোমাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি বুলি প্ৰমাণিত কৰিব বিচৰা যেন তেওঁ অবিহনে তোমাৰ একো কামেই নহয়। প্ৰকৃততে এয়া নহয়। তুমি যিমানেই তেওঁলোকৰ ওচৰত নিৰ্ভৰশীল হবা সিমানেই তেওঁলোকে তোমাৰ সুযোগ ল'ব। চতুৰ ব্যক্তিয়ে যিকোনো কামত নামটো কেৱল তেওঁ হোৱাটোৱে বিচাৰে যাতে সকলো আকৰ্ষণ তেওঁৰ প্ৰতি হৈ থাকে আৰু কথাৰ পাকত পেলাই সকলোকে। চতুৰ মানুহে আটাইতকৈ টান কামটো আনৰ হতুৱাই কৰায় আৰু আটাইতকৈ সহজ কামটো তেওঁলোকে নিজেই কৰে আৰু সকলোখিনি তেওঁলোকে নিজেই পাব বিচাৰে। তোমাৰ সকলোতকৈ প্ৰিয় বন্ধু হোৱাৰ অভিনয় কৰি তোমাৰ পৰা সকলোখিনি তথ্য উলিয়াই ল'ব আৰু সময় আহিলে তোমাৰ বিপক্ষে তাক ব্যৱহাৰ কৰিব। নিজৰ ৰহস্য কাৰো আগত কোৱাৰ আগতে তুমি 100 বাৰ ভাবিব লাগে নিজৰ কথা কাৰোবাৰ সন্মুখত কোৱাৰ আগতে। কাৰণ পৃথিৱীত আটাইতকৈ ভয়ানক বস্তুটোৱেই হৈছে বিশ্বাসঘাতকতা। বন্ধুক চিনি পাবলৈ শিকা, আধৰুৱা তথ্য দিয়া। চতুৰ মানুহজনে তোমাক সদায় সিমানেই ক'ব যিমান তুমি জানিব লাগে বুলি তেওঁলোকে ভাবে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰাখিব আৰু সময়ত সেইবোৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ তেওঁলোকে সফল হৈ যায়। নিজৰ কথাত কেতিয়াও স্থিৰ নাথাকে। প্ৰয়োজনত নিজৰ কথাও স্থিতি সলনি কৰি দিব লাগে। এনে অভিনয় কৰিব লাগে যে তেওঁ একোৱেই নাজানে। এই পৃথিৱীত আটাইতকৈ নিষ্পাপ তেওঁৱেই। সেই মুহূৰ্তত তেওঁ যদি নিৰ্দিষ্ট ঘটনাৰ বিষয়ে সকলো জানিও নজনাৰ ভাও ধৰি আৰু তোমাৰ পৰা সকলো জানিব বিচাৰিব। কিয়নো তেওঁলোকৰ মুখৰ পৰা নোলাবলগীয়া কিবা ওলাই যাতে তুমি কৈছা বুলি সকলোৰে আগত ক'ব পাৰিব আৰু তেওঁ সেই ঘটনাটোৰ পৰা হাত সাৰিব পাৰে যাতে। সেইবাবেই তেওঁ নজনাৰ ভাও ধৰি তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিব। চতুৰ ব্যক্তিয়ে এনে ব্যক্তিসকলে এনে সমস্যাৰ পৰা হাত সাৰিবৰ বাবে নিষ্পাপ শিশুৰ দৰে থাকিব পাৰে। আনক দোষ দিয়া আৰু আনৰ ওপৰত কাম জাপি দিয়াৰ চেষ্টা। মই নাজানো বুলি কৈ হাত সাৰিব খোজে। বিপদৰ সময়ত নিজৰ ভুল বা দোষ আনৰ ওপৰত জাপি দিয়ে। সদায় মিছা প্ৰশংসা কৰিব যেতিয়ালৈকে তেওঁ কাৰ্যটো হৈ নাযায়। এবাৰ কামটো হৈ যোৱাৰ পিছত সেই একে ব্যক্তিসকলে একে মানুহসকলে আপোনাৰ বদনাম গাই ফুৰিব। তোমাৰ নিৰ্ণয়ত নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিবা। তোমাৰ বিশ্বাস জয় কৰি লোৱাৰ পিছত তোমাৰ নিয়ন্ত্ৰণ তেওঁ নিজে লোৱাৰ চেষ্টা কৰে আৰু এইটো প্ৰমাণ কৰিব যে তোমাৰ বাবে একেবাৰে সঠিক সিদ্ধান্ত লৈছে। কিন্তু আচলতে তাৰহে লাভ হ'ব, অৰ্থাৎ চতুৰ মানুহজনৰহে বহুত তুমি কৰা কামটোত লাভ হ'ব। তাৰ পিছত মহাত্মাজনে ভোলেকেশ নামৰ মানুহজনক সকলো কথা কোৱাৰ পিছত ভোলেকেশে নিজৰ সকলো উত্তৰ পালে আৰু ভোলাই সকলো উত্তৰ পোৱাৰ পিছত মহাত্মাজনক বহুত ধন্যবাদ দিলে আৰু ঘৰলৈ তেওঁ উভতি আহিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে কথাখিনি চাই নিশ্চয় ভাল পালে। কথাখিনি শুনি যদি আপুনি ভাল পালে তেন্তে আৰু আপোনাৰ বন্ধুবৰ্গৰ 10 জনৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও চতুৰ ব্যক্তিৰ পৰা বাচি থাকিব পাৰে। মিছা প্ৰশংসা, মিছা আশা, মিছা কথা কোৱা মানুহক চিনি পাব পাৰে। সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলো। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা জ্ঞানবৰ্ধক ভিডিঅ'ৰ লগত সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।